আজি মই অনিমা তালুকদাৰৰ ঘৰলৈ আহিলোঁ। তাই মোৰ বেষ্ট ফ্ৰেণ্ড, গতিকে মোক যিকোনো কৰ্মতে তাই বিচাৰে। আৰু তাই ল'ৰা ধনজিৎ পাঠকৰ আজি জন্মদিন সেইকাৰণে মোক মাতিছে। মোক বুলিয়ে নহয়, এয়া মানে ইয়াতে শৰাই সজাই থৈ দিছে। মানে ভকত বৈষ্ণৱ আহি ইয়াতে পুথি পঢ়িব আৰু আমাৰ মহিলাখিনি আহি নাম কীৰ্তন কৰিব। গতিকে তাৰ আগমুহূৰ্ততে মোক মাতিলে, গতিকে মই অলপ আগতে আহিলোঁ। ধনজিতে পাঠক লিখাৰ উদ্দেশ্য হৈছে যে দেউতাকে পাঠক লিখিছিল, হয়নে? পাঠক লিখিছিল আৰু অনিমাই লিখিছিল তালুকদাৰ। গতিকে অনিমা তালুকদাৰ আৰু ধনজিত হ'ল পাঠক, মাক আৰু পুতেক। আৰু সিহঁতৰ ঘৰলৈ আহিলোঁ, বহুত ভাল লাগিল। আচলতে জন্মদিন বুলি ক'লে বহুত ভালো লাগে নহয়। আৰু দিনতো অলপ কৰ্ম গৈছে, মানুহ দুনুহ আহিছে, হয়নে? খোৱা লোৱা কৰিছে মানুহখিনিক, তাৰ লগৰবিলাককো মাতিছে, হয়নে নহয়? আৰু তোমাৰো লগ যোগ দুই এটা আহিছে বুলি শুনিছোঁ, কিন্তু ভাল লাগিল অহা বুলি শুনি। আৰু গতিকে এতিয়া নাম কীৰ্তন আৰম্ভ কৰিব, অলপ দেৰিকৈ নাম কীৰ্তন আৰম্ভ কৰিব। ভকতসকলে বাচ্ছা আছে, গতিকে মই তাৰ আগমুহূৰ্তত আহিলোঁ, বহুত ভাল লাগিল। আৰু জন্মদিনবিলাক পালন কৰি আচলতে বহুত ভালো লাগে। কিয় পালন কৰা যায় কিবা জানা নেকি তুমি? মানে বছৰে বছৰে মানে আগবাঢ়ি যাতে যায়, যিমান বছৰ হয় সেই কৰি ছাতি দিব লাগে। আৰু মন্দিৰত সিমান নাই ছাতি দিয়ে। এতিয়া তাৰ 32-33 বছৰে হ'ল, গতিকে কিবা যদি দুখ আছে তাৰ কাৰণে তাৰমানে মাতে। আৰু ভাল লাগে। দুখবিলাক নিৰ্মূল হোৱাৰ কাৰণে আমাৰ ভগৱানৰ ওচৰত অকণমান পুথি পঢ়াই বা প্ৰাৰ্থনা কৰাই কৰি পেলাই মানে মনৰ সন্তুষ্টি লাভ কৰে। আৰু যাতে ভৱিষ্যতে ভাল হয় সেইটো কামনা হয়, সেইটো কামনাৰে মানে আচলতে জন্মদিনবোৰ পালন কৰা হয়, হয়নে? আৰু কিছুমান লিষ্ট থাকে ল'ৰা ছোৱালীৰ, সেই জন্মদিনবিলাক পালন কৰিলে লিষ্টবিলাক কাট যায় বুলি শুনিছোঁ মানুহে কোৱা। গতিকে সেইখিনি কৰি বহুত ভালো লাগে জন্মদিন। আৰু ভাগৱত পাঠ কৰি বহুত ভাল লাগে, সেইকাৰণে ভকতক মাতিছোঁ। মাতিছে, বহুত ভাল লাগে। ঠিক আছে, আপোনালোকক দেখুৱাম যেতিয়া আমাৰ ভকত বৈষ্ণৱসকল আহিব, নাম চলিব তেতিয়া।